Hi friends. So this is the second lecture for the history part of the syllabus of class 10 Assam board. Okay. So in the previous lecture, we have started with partition of Bengal. This lecture will also be for partition of Bengal, and the next lecture will also be for partition of Bengal. We are making the videos very short for 10 to 15 minutes, because if we stretch for more than 10 to 15 minutes, then the concentration level of students go down, and as a result of it, the understanding portion goes down. ঠিক আছে, so এটো study হৈছে, বহুত psychological study হৈছে student brain ওপৰত। তাৰ পিছত এই বস্তুবিলাক ডিস্কভাৰ হৈছে যে 10 মিনিট বা 15 মিনিটতকৈ ওপৰ যিকোনো এটা বস্তুত কনসেন্ট্ৰেট কৰিবলৈ বহুত দিগদাৰ হয়। ঠিক আছে, সো সেইকাৰণে আমাৰ এই ভিডিঅ'বিলাক আমি 10 মিনিটছ 12 মিনিটছ 15 মিনিটছ এনেকৈ বনাইছো। লাগিলে দুটা বনাম, তিনটা বনাম, আকৌ এবাৰ চাব পাৰিবা তোমালোকে, দুবাৰ তিনিবাৰকৈ চাই পেলাই বস্তুটো শিকিব পাৰিবা। ঠিক আছে, সো this is the second lecture for partition of Bengal. In the previous lecture we have seen partition of Bengal as a story, broad understanding এটা আমি লৈছিলো partition of Bengalৰ, কি তাৰ background reasons আছিলে, কি কাৰণে কৰিব লগা হৈছিলে আৰু কেনেকৈ কৰিব লগা হৈছিলে, সেইবিলাক আমি আগৰ ভিডিঅ'টোত কৰিছিলো। ঠিক আছে, so if you guys have not watched the previous video, so you can find the link to that video in this description box. You can go and check it out, because the previous video is related. ঠিক আছে, তো previous video টো পৰা আমি partition of Bengal গোটেই lecture কিটা অলপ derive কৰিম। so এই ভিডিওটো অলপ important হয়, গতিকে তোমালোকে যদি চোৱা নাই, you should go and check it out. ঠিক আছে, so let us begin partition of Bengal second part. This will be your exam specific. ঠিক আছে, from this video and the next video will be exam specific. ঠিক আছে, পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে আৰু কেনেকুৱা ধৰণে তোমালোকে প্ৰিপেয়াৰ কৰিব লাগিব, সেইবিলাক বস্তু আমি এইটো ভিডিওত আৰু নেক্সট ভিডিওটো শিকিম। ঠিক আছে, so if you like this video, so please like the video, press the like button, so that is a great inspiration for me. তেতিয়া মই আৰু ভাল কাম কৰিবলৈ আৰু অলপ মোটিভেশ্যন পাওঁ। ঠিক আছে, সো পাৰ্টিশ্যন অফ বেংগলটো আমি যেতিয়া বিগিন কৰিছো, তাৰ আগতে মই তোমালোকক কিছুমান বেসিক কথা হিষ্ট্ৰী বিষয়ে কৈ ল'ব বিচাৰিছো। ঠিক আছে, we said that our goal is to get good marks without doing rattabazi, without doing mugging up. ঠিক আছে, সো তাৰ কাৰণে কিছুমান ট্ৰিক লাগিব, কিছুমান স্ট্ৰেটেজি লাগিব। ঠিক আছে, সো let us look at this 6-step strategy which I have prepared for you guys specially. ঠিক আছে, so the point is that যিকোনো এটা হিষ্ট্ৰী ইভেন্ট বা যিকোনো এটা হিষ্ট্ৰী টপিক যেতিয়া আমি ষ্টাডি কৰো, so we will try to do it in a 6-step strategy. ঠিক আছে, take out your pen and notebooks. If you don't have it, so pause কৰি দিয়া ভিডিওটো, get a pen and a notebook and try to note this down. ঠিক আছে, this is a 6-step strategy যেটো আমি হিষ্ট্ৰীৰ প্ৰত্যেকটো টপিক বা প্ৰত্যেকটো ইভেন্টৰ কাৰণে আমি যেতিয়া ষ্টাডি কৰিম, তেতিয়া এই 6-step strategy ইউজ কৰিম। তাত কি হৈছে, ফাৰ্ষ্ট ষ্টেপটো হৈছে টাইম অফ দ্য ইভেন্ট। তো যিকোনো এটা বস্তু, যিকোনো এটা ইভেন্ট, যিকোনো এটা চেপ্টাৰ যেতিয়া আমি ষ্টাডি কৰিম, তাৰ টাইমটো আমি চাই উলিয়াই ল'ব লাগিব। ঠিক আছে, টাইম ফৰ এতিয়া পাৰ্টিশ্যন অফ বেংগল ফৰ ইনষ্টেন্স কি 1905 পাৰ্টিশ্যন অফ বেংগলৰ ডিচিশ্যনটো হৈছিলে আৰু ইমপ্লিমেণ্ট হৈছিলে। ঠিক আছে, কিন্তু তাৰ কথা বাৰ্তাবিলাক, তাৰ ডিছকাশ্যনছ, ডেলিভাৰেশ্যনছ, দে বিগিন ইন এৰাউণ্ড 1903। ঠিক আছে, সো দ্য প্ৰাইমেৰী টাইম পিৰিয়ড ফৰ পাৰ্টিশ্যন অফ বেংগল ইজ 1903 to 1905। তাৰপিছত মেজৰ এক্টাৰ্ছ, সেকেন্ড ষ্টেপ। মেজৰ এক্টাৰ্ছ যিকোনো এটা ইভেন্ট বা যিকোনো এটা চেপ্টাৰৰ মেজৰ ইভেন্ট কি, মেজৰ এক্টৰবিলাক কি। এতিয়া যদি আমি পাৰ্টিশ্যন অফ বেংগল চাবলৈ যাওঁ, তো মেজৰ এক্টৰ তাত কোন, আটাইতকৈ প্ৰাইমেৰী, খুব ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট এক্টৰটো হৈছে তাত লৰ্ড কাৰ্জন, হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া। এইটো বহুতবাৰ ছেবা বোৰ্ডৰ এক্সামতো সুধিছে, যে 1 মাৰ্ক কুৱেশ্যন সুধিছে যে হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া এট দ্য টাইম অফ পাৰ্টিশ্যন অফ বেংগল। তেতিয়া লৰ্ড কাৰ্জন। চ' লৰ্ড কাৰ্জন, তেনেকৈ যেতিয়া আমি স্বদেশী মুভমেণ্টটো চাম, তেতিয়া তাত আমি বিভিন্ন ধৰণৰ নেশ্যনেলিষ্ট লিডাৰবিলাক পাম এজ এন এক্টৰ। ঠিক আছে, পিছত আকৌ গৈ যেতিয়া আমি নন কোঅপাৰেশ্যন মুভমেণ্ট বা আমি যেতিয়া কুইট ইণ্ডিয়া মুভমেণ্ট চাম, তেতিয়া আমি বেলেগ বেলেগ এক্টৰ পাম। ফৰ ইনষ্টেন্স আমি গান্ধীক পাম, গান্ধী এজ এ মেজৰ এক্টৰ আমি পাম। ঠিক আছে, চ' দিছ ইজ দ্য ছেকেণ্ড পইণ্ট। থাৰ্ড পইণ্ট ইজ টুলছ ইউজ বাই দ্য এক্টৰ্ছ। যিকেইটা এক্টৰ, ইম্পৰ্টেণ্ট এক্টৰ থাকে যিকোনো এটা পাৰ্টিকুলাৰ ইভেণ্টৰ বা পাৰ্টিকুলাৰ চেপ্টাৰ, whichever are the important actors, major actors, they use some tools and techniques for their for implementing their strategies, right? So if we look at partition of Bengal, there are some tools and techniques, like there was a 4 phase strategy applied by Lord Curzon, in which he said that there will be a lieutenant governor, there will be new name for the new province, etc. তেনেকুৱা কিছুমান tools থাকিব। এতিয়া যদি আমি স্বদেশী মুভমেণ্ট চাওঁ, there will be tools such as magazines, journals like Jugantar and all. ঠিক আছে, we will see all those things as we look at those chapters, but এতিয়া আমি strategy levelত আমি ক'ব বিচাৰিছো যে থাৰ্ড পইণ্টটো হৈছে টুলছ। প্ৰত্যেকটো ইভেণ্ট, হিষ্ট্ৰীৰ প্ৰত্যেকটো ইভেণ্ট, প্ৰত্যেকটো চেপ্টাৰ, প্ৰত্যেকটো ইম্পৰ্টেণ্ট বস্তুতে এটা কিছুমান যিবিলাক এক্টৰ থাকে, তেওঁলোকে কিছুমান টুলছ ইউজ কৰে। দে ইউজ টুলছ লাইক মেগাজিনছ, নিউজ পেপাৰ্ছ, এক্টছ, ঠিক আছে, ৰেগুলেশ্যনবিলাক ইউজ হয়। তো সেইবিলাক আমি ওলাই ল'ব লাগিব। নেক্সটটো হৈছে ৰান আপ টু দ্য ইভেণ্ট। তাৰ মানে হৈছে দ্য বেকগ্ৰাউণ্ড। Background, we all of us know it is very, very essential for examination point of view. Many a times questions have been asked about background of partition of Bengal, background of Swadeshi movement, etc. Tar pisot hoise event in detail.
ঠিক আছে, the main event যেটো partition of Bengal হেতু ইয়াত আহিব 5th position of, ঠিক আছে. What we do tend to do is that we are fully we jump into this event called partition of Bengal without taking a consideration for these other 5 points which are also equally relevant for examination point of view, ঠিক আছে. আৰু end যেটো 6 point আছে এটো consequences. So everyone know that consequences are of course important. So the consequences to sabole নহয়, why are we at all reading a particular topic, ঠিক আছে. So this 6-step strategy, note it down in your notebook. For every chapter, every topic, try to make these 6 points in your notebook. This will be very relevant for your examination, ঠিক আছে, because examination questions will be asked only from within these 6 points. এই 6 points or বাহিৰত question সোধাটো বহুতেই টান হ'ব তোমালোকৰ board examination. গতিকে এই 6 pointer ওপৰত যদি তোমালোকৰ হোল্ড থাকে, if you have a good command on these 6 points, you will easily score good marks. So they cannot ask you, so question, what kind of questions can be asked? They will ask what was the time of partition of Bengal, when was the partition of Bengal implemented? তেতিয়া এটো হে পইণ্টত আহি গ'ল, ফাৰ্স্ট পইণ্টত আহি গ'ল যে 16 October partition of Bengal was implemented. আৰু সুধিব পাৰে লং আনসাৰ টাইপ কোৱেশ্চনছত সুধিব পাৰে what were the consequences of partition of Bengal, ঠিক আছে. So it will come in the 6th point, you will cover it in the 6th point. আৰু সুধিব পাৰে what was the background, হেতু আহি যাব 4th পইণ্টত, ঠিক আছে. And someone might ask you who was the viceroy of India, who was the secretary of state for India, তেতিয়া হেতু 2nd পইণ্টত আহি যাব. So if you prepare these 6 points for every topic or every event, then your preparation will be very easy. Okay, so let us now begin quickly for partition of Bengal. The first element of preparation that I have talked to you, ঠিক আছে. And what is that? That is the time element. So what was the time element for partition of Bengal? That is an important element for you to study now. So time element কি আছিলে partition of Bengal? মই কৈছো 1903 to 1905 or যেটো period আছিলে, that period was a relevant period for partition of Bengal. তাত কিছুমান সৰু সুৰা ইভেন্ট হৈছিলে. Some say, for example, at one point of time there was a decision made. That decision was communicated to a higher authority, and that higher authority approved to that decision. Then that decision was made public. So এনেকে কিছুমান মানে strategy, কিছুমান ইভেন্ট চলি আছিলে. ধৰা 3-4 জন মানুহে মিলি এটা ডিসিশন ললে, সেই ডিসিশনটো লৈ পেলাই এজন সিনিয়ৰ অফিচাৰলৈ পঠালে, সেই সিনিয়ৰ অফিচাৰজনে এপ্ৰুভ কৰি পেলাই ডিক্লেয়াৰ কৰিলে. তেনেকুৱা সৰু সুৰা কিছুমান ইভেন্ট হৈ ফাইনেলি 1905ত partition of Bengal to implement হৈছিলে. So 1905 is the most crucial year for us. We have to keep in mind that 1905 is the most crucial year for partition of Bengal. ঠিক আছে. 1905 তাৰ ভিতৰত এতিয়া ইয়াৰ ডেট থাকিব, সৰু কিছুমান ডেট থাকিব যিবিলাক ইম্পৰ্টেন্ট. So most relevant, most important date for partition of Bengal is 16 October, right? 16 October 1905 কি হৈছিলে, partition of Bengal to implement হৈ গৈছিলে. So you have to print it in your mind completely, নিজৰ মাথাত তোমালোকে বহাই ল'ব লাগিব 16 October 1905. So this is the most important date বুলি তোমালোকে ভাবি ল'বা for partition of Bengal. এটো তোমালোকৰ নিজৰ বাৰ্থডেত কেও ইম্পৰ্টেন্ট, এটো নিউ ইয়াৰত কেও ইম্পৰ্টেন্ট. 16 October 1905 to তোমালোকৰ বাৰ্থডে বুলি ভাবি ল'বা. You take it as your birthday from today whenever you are reading partition of Bengal chapter, okay? Because 16 October 1905 you cannot make any mistake, কোনো ভুল কৰিবই নোৱাৰা. তো 16 October 1905 to তোমালোকৰ মনত প্ৰিন্ট হৈ যাব লাগিব, ঠিক আছে. তাৰ বাহিৰে ইম্পৰ্টেন্ট ডেট কি আছিলে? 19 July 1905. 19 July 1905 date to কিয় important? Because on this date the decision was made public যে partition of Bengal এতিয়া হ'বই. 1903 ডিসকাশন বিলাক স্টার্ট হৈ গৈছিলে যে partition of Bengal হ'ব পাৰে. তেতিয়া তাৰ লগে there were protest movements also going on in India, but those protest movements were ignored by the British government, and on 19 July 1905 the final decision was declared that partition of Bengal is going to happen. Partition of Bengal এতিয়া হ'বই, হেতু কোনো ৰখাব নোৱাৰে বুলি 19 July this decision to দি দিলে. The 19 July date to তোমালোকে কি মুখস্থ কৰিব লাগিব নেকি? Do you need to memorize 19 July? No. See, if you look at 19 July date, if you look at 19 July to একেবাৰে সিম্পল ভাষাত তোমালোকে কেনেকৈ কভাৰ কৰিব পাৰিবা? 19 July is within 19 only, no? এই 19 ৰ ভিতৰতে 19 জুলাইটো সোমাই আছে. গতিকে 1905 যিটো ইয়াৰ, সেই 1905 ইয়াৰটো যদি তোমালোকে চোৱা, তাৰ ভিতৰত যিটো 1900 প্ৰথম 19 যিটো, সেই 19 টো হৈছে 19 July 1905. So it is very easy to keep in mind যে 19 টো already 1905 ৰ ফাৰ্স্ট পাৰ্টত আছে, right?
19 যেটো 1905 ফার্স্ট পার্টত আছে এটো 19 ইজ দা ডেট অকল তোমালোকে এটা কি মনত ৰাখিব লাগে জুলাই মাহটোহে মনত ৰাখিব লাগে গতিকে এতিয়াতো জুলাই মাহ অলৰেডি চলি আছে আজি তোমালোকে দা ডেট ইন হুইচ ইউ গাইজ উইল বি ভিউইং দিস ভিডিও ইট ইজ জুলাই অলৰেডি সো ইট ইজ সিম্পল 19 টু 1905 তে সোমাই আছে 19 টো মনত ৰাখিলে হ'ল তাৰ লগত খালি জুলাইটো মনত ৰাখিলে হ'ল 19 টো কাৰণেতো কোনো টেনচনে ল'ব নালাগে 19 উইল অলৱেজ বি देयर তাৰ লগত জুলাইটো কৰি দিলা ঠিক আছে 19 জুলাই 1905 ত কি হৈছিল দ্য ডিসিশন ওয়াজ মেড পাবলিক কিন্তু ডেটটো তেতিয়া কোৱা নাছিল যে অন হুইচ ডেট পাৰ্টিশন অফ বেংগল উইল বি ইমপ্লিমেন্টেড সেই কথাটো কৈছিলে 1 সেপ্টেম্বৰ এটা 1 সেপ্টেম্বৰটো যদি তোমালোকে ভাবিছা কেনেকৈ মুখস্থ কৰিম কেনেকৈ মনত ৰাখিম 1 সেপ্টেম্বৰ অলসো ইজ ইজি ইফ ইউ লুক এট দ্য ইয়াৰ 1905 once again 1905 ইয়াৰটো যদি আকৌ এবাৰ চোৱা তোমালোকে তাৰ ভিতৰত 1 সেপ্টেম্বৰৰ কাৰণে কমন কি পালা তোমালোকে 1 টো পালা 1 সেপ্টেম্বৰৰ কাৰণে 1 টো পালা আৰু 9 টো পালা 9 টো যদি চোৱা তোমালোকে 9 টো চালে তোমালোকে দেখিবা এটো সেপ্টেম্বৰ মান্থ ওলাই which month is September January February March April May June July August September so September is the 9th month right so 1905 ৰ প্ৰথম নম্বৰ দুটা লৈ লোৱা লগে লগে তোমালোকে দুটা ইম্পৰ্টেন্ট ডেট পাই গলা ফাৰ্স্ট ইম্পৰ্টেন্ট ডেটটো পাই গলা তোমালোকে on the date on which the decision was made public হেতু কি হল ডাইৰেক্ট হেতু 19 পৰা ওলাই গল 19 জুলাই আহি গল ঠিক আছে তাৰ পিছত তোমালোকে আৰু এটা ইম্পৰ্টেন্ট ডেট কি পাই গলা যত ডেট ফৰ পাৰ্টিশন ওয়াজ ডিক্লেয়াৰ্ড হেতু কি ডেট পাই গলা তোমালোকে 1 নম্বৰটো লোৱা লগে লগে পাই গলা আৰু 9 নম্বৰটো লোৱা লগে লগে পাই গলা মানে 1 সেপ্টেম্বৰ পাই গলা হে ডেটটো ঠিক আছে ইজি উইদাউট মেমোৰাইজিং উইদাউট ৰট্টাবাজি তোমালোকৰ হৈ গল দুটা ডেট কভাৰ হৈ গল 19 জুলাই কভাৰ হৈ গল আৰু 1 সেপ্টেম্বৰ কভাৰ হৈ গল তেতিয়া তোমালোকে খালি মনত ৰাখিব লাগিব 16 অক্টোবৰ 16 অক্টোবৰটো মই অলৰেডি কৈছো মেক ইট ইওৰ বাৰ্থডে make it as your new year celebration whatever you call it 16 October is the most important date for partition of Bengal on this date partition of Bengal was implemented ঠিক আছে if we look back to 1903 the discussions for partition of Bengal started in 1903 so there are different date or different relevance asile kintu examination point of view karone ataitko important hoise 1905 year to ঠিক আছে তাতে যদি if you want to keep in mind you can keep in mind 6 December 1903 6 December 1903 officially decision to accept কৰিছিলে ব্ৰিটিছ অফিচাৰ বিলাকে ব্ৰিটিছ গভৰ্ণমেন্ট আৰু ব্ৰিটিছ অফিচাৰ বিলাকে ডিসাইড কৰিছিলে যে এটা পাৰ্টিশন অফ বেংগলৰ নিচিনা কিবা এটা বস্তু আমি কৰিব লাগিব কিন্তু ইণ্ডিয়ান পাব্লিকক হেতু কমন পাব্লিকক হেতু অফিচিয়ালি পাব্লিকলি ডিক্লেয়াৰ তেতিয়া লাগে কৰা নাছিল হেতু কৰিছিলে কেতিয়া 19 July 1905 so other relevant year at 1874 বুলি এটা year আছে ইয়াত মই লিখি থৈ দিছো হেতু you guys don't need to remember or you guys don't need to focus on 1974 at this point of time when we will be doing the background to partition of Bengal ইয়াৰ পিছৰ স্লাইড বিলাকত যেতিয়া আমি দেখিম background or background for partition of Bengal যেতিয়া আমি চাম তেতিয়া মই তোমালোকক এই বস্তুটো দেখুৱাই দিম 1874 year to কি relevance আছে সেই বস্তুটো মই তোমালোকক পিছত তেতিয়া দেখুৱাম কিন্তু এতিয়া for this point of time the most important most relevant time for you is 1905 or tar bhitorot the most important date is 16 October 1905 16 October 1905 ot ki hoisile was the day when partition of Bengal was to be implemented ঠিক আছে this was the date when partition of Bengal ji dinakhonor পৰা partition Bengal খন partition হৈ যাব Bengal খন দুভাগত পাৰ্ট হৈ যাব সেই ডেটটো হৈছে 16 অক্টোবৰ আৰু এটো most important for your examination point of view ঠিক আছে 1 mark question তোমালোকে নোটবুকত লিখি লব পাৰা যে 1 mark বা 2 mark questionৰ কাৰণে এই বস্তুটো আহিব পাৰে ঠিক আছে so 16 অক্টোবৰ is very important তাৰ বাহিৰে আৰু দুটা ডেট আমি দেখিছিলো এটা হৈছিলে 19 জুলাই 19 জুলাইত কি হৈছিলে the decision was made public ইণ্ডিয়ান পাব্লিকক যেতিয়া তেওঁলোকে ডিসিশনটোৰ কথা কৈছিলে হেতু কোন ডেটত কৈছিলে হেতু কৈছিলে 1 জুলাই 19 জুলাইত 19 জুলাই 1905 ত হে ডিসকাশনটোৰ কথা কৈছিলে এটা 19 জুলাইটো মনত ৰাখিবৰ কাৰণে মই কি কৈছিলো তোমালোকক I have said you that 1905 or first part is the next relevant date so 19 July is the next relevant date ঠিক আছে তাৰ বাহিৰে আৰু এটা ডেট আছিল 1 September কি হৈছিল ডেট টু ডিসাইড কৰিছিল যে 16 অক্টোবৰ পাৰ্টিশন হ'ব বুলি হেতু মনত ৰাখিবৰ কাৰণে I have mentioned a simple trick 1 is the date মানে first আৰু 9 is the month 9 month হৈছে September is the 9th month তো 1st September ঠিক আছে so এই কৰাখিনি এখিনি কৰাৰ পাছত আমাৰ এতিয়া কি উলাই আহিলে we got 3 important dates for our examination the most important date is first 16 October the next important date is 19th July ঠিক আছে these two dates are very important you have to keep in mind for 1 mark or 2 mark questions in your board examination আৰু third এটা date আছে হেতু এই দুটাত সমান important নহয় so I am writing with a blue pen হেতু হৈছে 1st September 1905
আৰু এটা ডেট আছে 6 ডিসেম্বৰ 1903 এই ডেট কিটা তোমালোকে নোটবুকত লিখি লব পাৰা নিজৰ for revision purpose ঠিক আছে so now we will head to the next point of our strategy which is the basic actors okay so the next important point which we had seen in the strategy part is actors for examination point of view etia partition of Bengal or important actor kun kun the most important actor for partition of Bengal is Lord Curzon ঠিক আছে Lord Curzon is the most important actor ঠিক আছে keep in mind Curzon you cannot forget about Lord Curzon Lord Curzon to ekdom pura brain ot bohai lo যে Lord Curzon was the viceroy of India at that time viceroy মানে কি what is the meaning of viceroy viceroy was the administrative head of India at that point of time ঠিক আছে ইন্ডিয়াত যি কোনো ডিসিশন যেতিয়া হ'ব লগা হৈছিল সৰু সুৰা মানে ডাঙৰ ডাঙৰ ডিসিশন whatever major decisions were to be taken at that point of time in India in that time was not the India that we know as today it was British India to British গভৰ্ণমেণ্টৰ আন্ডাৰত যিখিনি জায়গা আছিল সেই জায়গাবিলাকত যেতিয়া যিকোনো এটা ডিসিশন ডাঙৰ ডিসিশন ল'ব লগা হৈছিল তো তাৰ ফাইনাল যেটো এপ্ৰুভেল আছিল হেতু তাৰ যেটো ইন্ডিয়া লেভেলত এপ্ৰুভেল আছিল হেতু ভাইসৰয়ে দিছিল ঠিক আছে আৰু ভাইসৰয়ে হে পাৰমিশনটো যদি ল'ব লগা হৈছিল বহুত যদি ডাঙৰ ইভেন্ট হৈছিল তেতিয়া হলে ভাইসৰয়েও হে পাৰমিশনটো ল'ব লগা হৈছিল from a person who was called Secretary of State for India ঠিক আছে তেখেত লণ্ডনত বহি আছিল তেখেত লণ্ডনত থাকিছিল আৰু তেখেতে ইন্ডিয়াৰ গুটে যিবিলাক এক্টিভিটি বিলাক তেওঁ that head কৰিছিলে so এই দুজন মানুহ খুব ইম্পৰ্টেন্ট আছিল Lord Curzon he was the viceroy আৰু William Brodrick he was the Secretary of State for India ঠিক আছে তো এই দুজন মানুহে এপ্ৰুভেলটো নিদিয়ালৈকে partition of Bengal হ'ব নোৱাৰিলে হয় ঠিক আছে so these two person were very very important Lord Curzon and Lord William Brodrick তাৰ বাহিৰে another important person was Andrew Fraser he was the lieutenant governor of Bengal at that point of time so আমি কি দেখিলো যে in terms of actors the most important actors for partition of Bengal were Lord Curzon he was the viceroy of India ঠিক আছে আৰু তাৰ লগত William Brodrick আমি দেখিলো William Brodrick was the Secretary of State for India ঠিক আছে so for this video আমি কি কৰিম যে আমি এই দুটা পাৰ্টে কৰিম otherwise এই ভিডিওটো আকৌ লেংদি হৈ যাব ঠিক আছে so এই দুটা পাৰ্ট আমি কৰিলো দুটা পাৰ্টত আমি কি চালো আমি দেখিলো important time to চালো আমি ইভেন্ট টু যেটো আছিল তাৰ লগত ৰিলেটেড টাইম এলিমেন্ট আমি চালো যে পৰীক্ষাত কি কি কোৱেশ্চন খুদিব পাৰে পৰীক্ষাত খুদিব পাৰে যে on which date was partition of Bengal implemented on which date partition of Bengal was implemented বুলি কলে 16 October ঠিক আছে 16 October পৰা বেংগলখন partition হৈ যাব বুলি ডিসিশনটো লোৱা হৈছিল তাৰ পিছত খুদিব পাৰে on which date was the decision for partition of Bengal made public ঠিক আছে হেতু তেতিয়া আমি কি ক'ব লাগিব এটো আমি 19 জুলাই বুলি ক'ব লাগিব ঠিক আছে আৰু তাৰ বাহিৰে আমি কি শিকিলো আজি লেকচাৰত we saw about the actors of partition of Bengal so partition of Bengal or actor কোন কোন আছিল Lord Curzon was the most important actor হেতু মালকে পেনে দি লিখি পেলাই এটো দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ আন্ডাৰলাইন কৰি দিবা you cannot forget the name of Lord Curzon to most question খুদিব পাৰে who was the viceroy of India who decided about partition of Bengal তেতিয়া তাত তোমালকে লিখিব লাগিব viceroy বুলি খুদা লগে লগে তোমালকে লিখিব লাগিব Lord Curzon আৰু যদি Secretary of State বুলি খুদে Secretary of State বুলি খুদিলে তোমালকে লিখিব লাগিব William Brodrick ঠিক আছে এই দুটা মানুহ William Brodrick আৰু Lord Curzon একদম দুবাৰ তিনিবাৰ চাৰিবাৰ আন্ডাৰলাইন কৰি দিয়া ঠিক আছে তাৰ পিছত দুটা ষ্টাৰো বনাই দিয়া তাৰ বাহিৰে আৰু এজন মানুহ আছিল মই কৈছো Andrew Fraser he was the lieutenant governor of Bengal এই কোৱেশ্চনটো তোমাক খুদিব পাৰে যে who was the lieutenant governor of Bengal at the time of partition of Bengal তেতিয়া তোমালকে লিখিব লাগিব Andrew Fraser so Andrew Fraser টো আন্ডাৰলাইন কৰা কিন্তু চাৰিবাৰ কৰিব নালাগে Andrew Fraser তোমালকে তিনিবাৰ আন্ডাৰলাইন কৰা আৰু তাত এটা ষ্টাৰ লগাই দিয়া ঠিক আছে because it is comparatively less important than the other two so ঠিক আছে in the next video we will look at the background of partition of Bengal and then we will subsequently look at the event and consequences of partition of Bengal ঠিক আছে so যদি এতিয়ালৈকে চ্যানেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে চ্যানেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু নোটিফিকেশন বাটনটো অন কৰি দিয়া ঠিক আছে বাই বাই